নিতালৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ওয়াকফ আইন বাতিল নোহোৱালৈ কোনো মুছলমান বহি নাথাকে আৰু সকলো ত্যাগ কৰিবলৈ সাজু মুছলমান সকলো মুছলমান একগোট হওক সমগ্ৰ দেশৰ প্ৰতিগৰাকী মুছলমান একগোট হওক একতা দেখুৱাই দিয়ক মাহমুদ মাদানীয়ে এইবাৰ আহ্বান জনাইছে মৌলানা মাহমুদ মাদানীয়ে ক'লে সকলো মুছলমান ওলাই আহক আৰু প্ৰটেষ্ট কৰক সকলো মুছলমানে যুঁজ দিয়ক আৰু ওয়াকফ আইন আমি কোনো পধ্যেই মানি নলওঁ বুলি হুংকাৰ দিছে সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ ইতিমধ্যে আমি দেখুৱাইছিলো পশ্চিম বংগত কি পৰিৱেশৰ সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ দৃশ্যাংশ আমি দেখুৱাইছিলো অসমতো প্ৰতিবাদ অব্যাহত আছে আৰু ওয়াকফ আইন বাতিল নোহোৱালৈ কোনো মুছলমান বহি নাথাকে হাত সাৱটি বহি নাথাকে মুছলমানসকল সকলো ত্যাগ কৰিবলৈ সাজু আছে মুছলমানসকল আৰু প্ৰতিগৰাকী মুছলমানে সাজু হৈছে বৰ্তমান আৰু অধিক জংগী আন্দোলন কৰিবলৈ এই আইন মুছলমান বিৰোধী আৰু কোনো পধ্যেই আমি এই আইন মানি নলওঁ বুলি হুংকাৰ দিছে সকলোৱে দেশৰ সকলো মুছলমান একত্ৰিত হৈ যুঁজ দিব লাগে বুলি আহ্বান জনাইছে এইবাৰ মৌলানা মাহমুদ মাদানীয়ে তেওঁ আহ্বান জনাইছে প্ৰতিগৰাকী মুছলমানৰ বাবে ওয়াকফৰ বিৰুদ্ধে মুছলমানে প্ৰতিবাদ কৰি যাব আমি প্ৰতিবাদ কৰি যাম যেতিয়ালৈকে চৰকাৰে সিদ্ধান্ত সলনি নকৰে চৰকাৰে এই আইন প্ৰত্যাহাৰ কৰিব লাগিব বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে মুছলমান বিৰোধী কাম কাকো কৰিবলৈ দিয়া নহ'ব জমিয়ত উলেমা হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীয়ে বৃহৎ মন্তব্য কৰিছে এইবাৰ মাহমুদ মাদানীয়ে কৈ দিলে যে আমাৰ লগত অন্যায় আমি সহ্য নকৰোঁ ওয়াকফ আইনক লৈ সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিবাদ অব্যাহত আছে আৰু ইয়াৰ মাজত আৰু অধিক জংগী আন্দোলন কৰিবলৈ সাজু হৈছে সমগ্ৰ দেশৰ কোটি কোটি মুছলমান পশ্চিমবংগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল অসমতো ওয়াকফ আইনক লৈ অব্যাহত আছে ব্যাপক প্ৰতিবাদ আৰু ইয়াৰ মাজতে আৰু অধিক জংগী আন্দোলন কৰিবলৈ সাজু হৈছে সমগ্ৰ দেশৰ মুছলমানসকল কাৰণ মাহমুদ মাদানীয়ে আহ্বান জনাইছে মাহমুদ মাদানীয়ে কৈছে সকলো মুছলমান ওলাই আহক হাত সাৱটি বহি নাথাকিব আমাৰ লগত অন্যায় হৈছে আৰু আমি অন্যায় সহ্য নকৰোঁ মুছলমানৰ লগত অন্যায় হ'ব আৰু আমি হাত সাৱটি বহি থাকিম এনেকুৱা হ'ব পাৰে নেকি কোনো পধ্যেই নোৱাৰে মাহমুদ মাদানীয়ে ক'লে যে ওলাই আহক সকলোৱে যুঁজ দিয়ক আৰু প্ৰটেষ্ট কৰক এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি যাওক যাতে চৰকাৰে আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় আমি পশ্চিমবংগৰ দৃশ্যাংশ দেখুৱাইছিলোঁ আমি দেখুৱাইছিলোঁ অসমৰ পৰিৱেশ সকলোতে প্ৰতিৰোধ অব্যাহত আছে সমগ্ৰ দেশৰ প্ৰতি প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে জংগী আন্দোলন কৰিবলৈ বৰ্তমান হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছোঁ ওয়াকফ আইন বলবৎ হোৱাৰ পাছতে সকলোৱে বৰ্তমান প্ৰতিবাদ অব্যাহত ৰাখিছে ওয়াকফ আইন প্ৰত্যাহাৰ কৰিব লাগিব চৰকাৰে যেতিয়ালৈকে চৰকাৰে ওয়াকফ আইন প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি যাম বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানসকল এতিয়া গৰজি উঠিছে আমি মানি নলওঁ এই আইন চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব সকলোৱে জানে ওয়াকফত 40টা সংশোধন কৰা হৈছে যি সংশোধনৰ জৰিয়তে ওয়াকফ বোৰ্ডখন দুৰ্বল হৈছে বুলি সকলোৱে উল্লেখ কৰিছে যিসকল মুছলমান সংগঠন তেওঁলোকে ইতিমধ্যে এই বিষয়টোক লৈ আলোচনা অব্যাহত ৰাখিছে মুছলমান সংগঠনসমূহে কৈছে আমি কোনো পধ্যেই এইখন আইন মানি ল'ব নোৱাৰোঁ আমি কৰা ইমানবোৰ প্ৰতিবাদৰ পাছত আমি কাকুতি মিনতি কৰাৰ পাছতো যিহেতু চৰকাৰে আইনলৈ পৰ্যবেক্ষণ কৰিলে এই বিধেয়কখন কোনো পধ্যেই আমি এইখন আইন মানি নলওঁ আইন প্ৰত্যাহাৰ কৰিব লাগিব আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ব লাগিব চৰকাৰ তাৰ বাবে এতিয়া চৰকাৰক বাধ্য কৰাব কোনে মুছলমানসকলে আৰু প্ৰতিগৰাকী মুছলমান ওলাই আহক প্ৰতিবাদ সাব্যস্ত কৰক বুলি সকলোৱে আহ্বান জনাইছে বৰ্তমান সমগ্ৰ দেশৰ কোটি কোটি মুছলমানলৈ আহ্বান জনালে জমিয়ত উলেমা হিন্দৰ সভাপতি মাহমুদ মাদানীয়ে কৈছে যে সকলো ওলাই আহক প্ৰতিবাদ কৰক পশ্চিমবংগৰ পৰিস্থিতিৰ কথা সকলোৱে গম পাইছে ইতিমধ্যে পশ্চিমবংগত কোটি কোটি মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু এই প্ৰতিবাদৰ ফলত কিমানবোৰ হিংসাত্মক ঘটনা সংঘটিত হ'ল আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীও আঘাতপ্ৰাপ্ত হ'ল শিলগুটি নিক্ষেপৰ পৰা আৰম্ভ কৰি কন্দুৱা গেছ লাঠিচাৰ্জ সকলোবোৰ হৈ গ'ল আৰু অসমতো ব্যাপক প্ৰতিবাদ অব্যাহত আছে বিহুৰ ধান খুব দিয়াৰ মাজতো বৰ্তমান আমচুৱে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ খবৰ আহিছে যে আমচুৱে প্ৰতিবাদ কৰিব আজি বিহুৰ দিনটোতে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে আমচু কোনো পধ্যেই আমি মানি নলওঁ এইখন আইন আৰু আইন প্ৰত্যাহাৰ কৰিব লাগিব চৰকাৰে যেতিয়ালৈকে আইন প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব মুছলমানে শক্তি দেখুৱাবলৈ সাজু হৈছে প্ৰতিগৰাকী মুছলমান ওয়াকফ আইন বাতিল নোহোৱা পৰ্যন্ত কোনো মুছলমান বহি নাথাকে বুলি হুংকাৰ দিছে এইবাৰ মৌলানা মাহমুদ মাদানীয়ে কৈ দিলে মুছলমানসকল ওলাই আহক একতা দেখুৱাই দিয়ক প্ৰতিগৰাকী মুছলমানে ওয়াকফ আইন বাতিল নোহোৱা পৰ্যন্ত মুছলমানসকল বহি নাথাকে প্ৰতিবাদ কৰি যাব প্ৰতিগৰাকী মুছলমানে আৰু মুছলমানসকলৰ প্ৰতিবাদত এতিয়া সমগ্ৰ দেশ কঁপি উঠিছে কি ঝাৰখণ্ড কি উৰিষ্যা কি বিহাৰ কি পশ্চিমবংগ সকলোতে প্ৰতিবাদ হৈছে দিল্লী কঁপাইছিল সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে আৰু দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত ৰাখিছে বিজয়বাৰৰ প্ৰতিবাদৰ কথা সকলোৱে হয়তো মনত আছে সমান্তৰালকৈ প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুছলমানসকলেও আমাৰ অসমৰ মুছলমানসকলে বহি থকা নাই তেওঁলোকেও প্ৰতিবাদ কৰি গৈছে আজি আমচুৱে প্ৰতিবাদ আৰম্ভ কৰিছে বুলি আমি শেহতীয়া খবৰ লাভ কৰিছোঁ মুঠৰ ওপৰত প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিগৰাকী মুছলমানে
কি অসম কি উড়িষ্যা কি পশ্চিমবঙ্গ কি বিহার কত মুসলমান হাত সাৱটি বহি থকা নাই আমি প্ৰতিবাদ কৰি যাম কাৰণ আমাৰ বিৰুদ্ধে চৰকাৰে সিদ্ধান্ত লৈছে হঠকাৰী সিদ্ধান্ত চৰকাৰৰ আমি কোনো পক্ষে মানি নলওঁ বুলি হুংকাৰ দিছে মুছলমানসকলৰ প্ৰতিবাদত সমগ্ৰ দেশ কঁপি উঠিছে আৰু সমগ্ৰ দেশ কঁপাবলৈ মুছলমানসকল পুনৰ সাজু হৈছে কাৰণ মৌলানা মাহমুদ মাদানীয়ে আহ্বান জনাইছে যে মুছলমানসকলে শক্তি দেখুৱাই দিয়ক শক্তি দেখুৱাবলৈ সাজু হৈছে মুছলমানসকলৰ শক্তি দেখিব চৰকাৰে শক্তি দেখি তবত মানিব লাগিব সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে শক্তি দেখুৱাই দিব আৰু এই শক্তিৰ তবত মানি চৰকাৰে সিদ্ধান্ত সলনি কৰিব লাগিব চৰকাৰৰ সিদ্ধান্ত সলনি কৰাবলৈ বাধ্য কৰিব মুছলমানসকলে আৰু তাৰ বাবে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে মুছলমানসকলে প্ৰতিবাদ কৰি যাব বিহুৰ দিনটো বাদ দিয়া নাই তেওঁলোকে প্ৰতিবাদ কৰি গৈছে আমাৰ অসমৰ মুছলমানসকলে প্ৰতিবাদ কৰিছে আমছুৱে আজি প্ৰতিবাদ কৰিছে বুলি জানিব পৰা গৈছে মুছলমানসকলে শক্তি দেখুৱাই দিছে আৰু এই শক্তি দেখিব লাগিব চৰকাৰে শক্তি দেখি তবত মানিব লাগিব চৰকাৰে ৱাকফ আইন প্ৰত্যাহাৰ কৰিব লাগিব যেতিয়ালৈকে চৰকাৰে ৱাকফ আইন প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে প্ৰটেষ্ট কৰি যোৱাৰ হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে অসমৰ মুছলমানসকলক হাত সাৱটি বহি থকা নাই তেওঁলোকে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ দিছে আমছুৱে আজি প্ৰতিবাদ কৰিছে বুলি জানিব পৰা গৈছে নেমছুৱেও প্ৰতিবাদ কৰিছে সমগ্ৰ দেশৰ প্ৰতিগৰাকী মুছলমানে প্ৰতিবাদ কৰি গৈছে এয়া আমি দেখুৱাই আছো বিভিন্ন প্ৰান্তৰ পৰিৱেশ মুছলমানসকলৰ প্ৰতিবাদত সমগ্ৰ দেশ কঁপি উঠিছে যেতিয়ালৈকে চৰকাৰে প্ৰত্যাহাৰ নকৰে এইখন আইন তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ দিছে ৱাকফ আইন বাতিল নোহোৱা পৰ্যন্ত মুছলমানসকল হাত সাৱটি বহি নাথাকে আমি হাত সাৱটি বহি থকা মানুহ নহয় আমাৰ বিৰুদ্ধে চৰকাৰে সিদ্ধান্ত লৈছে আমি প্ৰটেষ্ট কৰি দেখুৱাই দিম আমি একতা দেখুৱাই দিম মুছলমানসকলে একতা দেখুৱাবলৈ সাজু হৈছে মুছলমানসকলে প্ৰটেষ্ট কৰি গৈছে দেশৰ প্ৰতিটো প্ৰান্তত মুছলমানসকলৰ ত্যাগ মুছলমানসকলে প্ৰতিবাদ কৰি গৈছে ঘৰৰ পৰা ওলাই আহি সকলো মুছলমানে প্ৰতিবাদ কৰি গৈছে ৱাকফ আইন বাতিল নোহোৱা পৰ্যন্ত মুছলমানসকলে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ দিছে আৰু বৰ্তমান মৌলানা মাহমুদ মাদানীয়ে আহ্বান জনাইছে যে মুছলমানসকল একগোট হওক ওলাই আহক মুছলমানসকলে একেলগে শক্তি দেখুৱাই দিয়ক সকলোৱে একগোট হৈ দেখুৱাওক মুছলমানৰ শক্তি কি মুছলমানৰ পাৱাৰ দেখুৱাই দিয়ক আৰু প্ৰতিবাদ কৰক আৰু এই প্ৰতিবাদৰ পাছত চৰকাৰে সিদ্ধান্ত সলনি কৰিবই লাগিব চৰকাৰে আইন প্ৰত্যাহাৰ কৰিবই লাগিব যেতিয়ালৈকে চৰকাৰে আইন প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে প্ৰতিবাদ কৰি যাম তেতিয়ালৈকে আমি শক্তি দেখুৱাম সকলো ত্যাগ কৰিবলৈ সাজু আছো বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী মুছলমানে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ দিছে সমগ্ৰ দেশৰ কোনটো প্ৰান্তত প্ৰতিবাদ হোৱা নাই সকলো প্ৰান্তত প্ৰতিবাদ হৈছে আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলতো প্ৰতিবাদ কৰিছে মুছলমানসকলে বিহাৰত প্ৰতিবাদ কৰিছে ঝাৰখণ্ডত প্ৰতিবাদ কৰিছে ডিচেম্বৰত প্ৰতিবাদ হৈছে দিল্লীতো ইতিমধ্যে কঁপাই গৈছে মুছলমানসকলে মুঠৰ সকলো প্ৰান্তত মুছলমানসকলে প্ৰতিবাদ কৰি গৈছে প্ৰতিবাদ কৰি যাব আৰু বহু ত্যাগ কৰিবলৈ মুছলমানসকলে সাজু মুঠৰে যি ত্যাগ কৰিব লাগে সকলো ত্যাগ কৰিম কিন্তু আমি ৱাকফ মানি নলওঁ কাৰণ এইখন আইনে আমাৰ অধিকাৰ খৰ্ব কৰিছে কোনো পক্ষে আমি আমাৰ অধিকাৰ খৰ্ব খাবলৈ দিব নোৱাৰো তাৰ বাবে আমি যি কৰিব লাগে কৰিম এনেদৰে হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানসকলৰ প্ৰতিবাদত সমগ্ৰ দেশ কঁপি উঠিছে আজি অসমতো প্ৰতিবাদ হৈছে আমছুৱে বৰ্তমান সময়ত প্ৰতিবাদ আৰম্ভ কৰিছে বুলি জানিব পৰা হৈছে ৰাজ্যত প্ৰতিবাদ আৰম্ভ কৰিছে আমছুৱে কোনো পক্ষে এইখন আইন মানি ল'ব বিচৰা নাই প্ৰতিবাদ অব্যাহত ৰাখিছে বিহুৰ দিনটোতো প্ৰতিবাদত কঁপাইছে আমছুৱে সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্তত মুছলমানসকলৰ প্ৰতিবাদ অব্যাহত আছে সকলো ত্যাগ কৰিবলৈ মুছলমানসকলে সাজু আছে সকলো জানে চৰকাৰে 40টা সংশোধন দিছে ৱাকফত আৰু 40টা সংশোধনৰ জৰিয়তে বৰ্ডখন দুৰ্বল হৈছে বুলি উল্লেখ কৰিছে সকলোৱে সমগ্ৰ দেশৰ যিসকল মুছলমান সংগঠন আছে সেই মুছলমান সংগঠনসমূহে এই বিষয়টোক লৈ আলোচনা কৰিছে আৰু যিসকল সাধাৰণ নাগৰিক তেওঁলোকক ইতিমধ্যে কোৱা হৈছে এই বিষয়ে যে চৰকাৰে কি সিদ্ধান্ত লৈছে কেনেকুৱা হ'ব পাৰে ৱাকফৰ জৰিয়তে আৰু প্ৰতিগৰাকী মুছলমানে বৰ্তমান এই কথা গম পাই জাগৰ খাই উঠিছে সমগ্ৰ দেশৰ প্ৰতিগৰাকী মুছলমানে আৰম্ভ কৰি দিছে ব্যাপক প্ৰতিবাদ কোনো পক্ষে আমি এখন আইন মানি নলওঁ বুলি হুংকাৰ দিছে বিধেয়কখন আইনলৈ পৰ্যবেক্ষিত হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দি সকলোৱে প্ৰতিবাদ কৰি গৈছিল কিন্তু আইনলৈ ৰূপান্তৰিত হ'ল এখন বিধেয়ক এতিয়া ৱাকফ আইনৰ বিৰুদ্ধেও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে চৰকাৰে যাতে আইনখন প্ৰত্যাহাৰ কৰে তাৰ বাবে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু মুছলমানসকলে শক্তি দেখুৱাই দিয়ক মুছলমানসকলে একতা দেখুৱাই দিয়ক একগোট হৈ মুছলমানে কি কৰিব পাৰে দেখুৱাই দিয়ক শক্তি দেখুৱাই দিয়ক পাৱাৰ তাৰ বাবে আহ্বান জনাইছে মৌলানা মাহমুদ মাদানীয়ে ক'লে যে সকলো ওলাই আহক প্ৰতিবাদ কৰক মুছলমানসকলে দেখুৱাওক যে আমি চৰকাৰক সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰাব পাৰোঁ ৱাকফ আইন বাতিল নোহোৱা পৰ্যন্ত মুছলমানসকল বহি নাথাকে সকলো ত্যাগ কৰিবলৈ মুছলমানসকল সাজু প্ৰতিবাদ কৰি যাম বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছোঁ মুছলমানসকলৰ প্ৰতিবাদ অব্যাহত আছে মৌলানা মাহমুদ মাদানীৰ আহ্বান মৰ্মে সকলো মুছলমান ওলাই আহিছে কোটি কোটি মুছলমানে আৰম্ভ কৰিছে প্ৰতিবাদ ক'ত প্ৰতিবাদ হোৱা নাই সকলোতে প্ৰতিবাদ হৈছে প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে চহৰে নগৰে গাঁৱে ভূঞে সকলো প্ৰান্তত প্ৰতিবাদ হৈছে
সকলো সংখ্যালঘুৱে প্ৰতিবাদ কৰিছে সকলো মুছলমানে প্ৰতিবাদ কৰিছে মুঠৰ ওপৰত প্ৰতিবাদত কঁপাই তুলিছে সমগ্ৰ দেশ কঁপি উঠিছে চৰকাৰো কঁপি উঠিছে চৰকাৰে এতিয়া সিদ্ধান্ত সলনি কৰিব লাগিব বাধ্য হ'ব চৰকাৰ তাৰ বাবে সকলোৱে হুংকাৰ দিছে চৰকাৰে সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত আমি প্ৰতিবাদ কৰিম বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানসকলৰ প্ৰতিবাদত সমগ্ৰ দেশ কঁপি উঠিছে মুছলমানসকলে একতা দেখুৱাই দিছে পাৱাৰ দেখুৱাই দিছে একতাৰ দোলেৰে বান্ধ খাই মুছলমানসকলে কৰি দেখুৱাইছে তেওঁলোকৰ একতাৰ শক্তি তেওঁলোকে দেখুৱাইছে চৰকাৰে যেতিয়ালৈকে সিদ্ধান্ত সলনি নকৰে তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ দিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত আমি জনাই আছোঁ প্ৰতিগৰাকী মুছলমানৰ প্ৰতিবাদত কঁপি উঠিছে আজি দেশ সমগ্ৰ দেশৰ মুছলমানসকলৰ প্ৰতিবাদত দেশ কঁপিছে ৰাজ্য কঁপিছে আমাৰ অসমত আমচুৱে কঁপাইছে ৰাজ্য বিহুৰ দিনটোতো আমচুৱে আৰম্ভ কৰিছে প্ৰতিবাদ মুঠৰ ওপৰত আমি কোনোপধ্যেই মানি নলওঁ এইখন আইন যিখন আইনে আমাৰ অধিকাৰ হেৰুৱাবলৈ আৰম্ভ কৰিছে আমি আমাৰ অধিকাৰ হেৰুৱাবলৈ দিব নোৱাৰোঁ বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে আৰু বিভিন্নজনে এই মুহূৰ্তত আমাক কমেণ্ট কৰিছে আশা করি প্রকৃত ধর্ম বিশ্বাস মানুষ আমাদের পাশে থাকবে লিখেছে আবু সুপিদার লস্কর গুড বুলি লিখেছে আকাশ আলী রিজেক্ট ওয়াকফ বিল লিখেছে এই মুহূর্তত শাহাজ উদ্দিনে আল্লাহু আকবর ইসলাম জিন্দাবাদ লিখেছে এগৰাকী দৰ্শকে গুড বুলি লিখেছে শাহাৰ আলী নামৰ দৰ্শকগৰাকী আল্লাহু আকবর লিখেছে শওকত আলী এসকে নামৰ দৰ্শকগৰাকী রিজেক্ট ওয়াকফ বিল লিখেছে শাহিবুল হুসেইনে তেওঁ বিচাৰিছে ওয়াকফ রিজেক্ট হ'ব লাগে সকলোৱে ওয়াকফখন আঁতৰাই দিয়াটো বিচাৰিছে ওয়াকফ আইন আঁতৰাই দিয়াটো বিচাৰিছে ওয়াকফ বোৰ্ড পূৰ্বতে যেনেকুৱা আছিল তেনেকৈ থাকিবলৈ দিয়ক বুলি সকলোৱে বৰ্তমান সময়ত আহ্বান জনাইছে সকলোৱে বৰ্তমান হুংকাৰ দিছে যে আমি যি কৰিব লাগে কৰিম কিন্তু ওয়াকফ আইন প্ৰত্যাহাৰ কৰিবই লাগিব চৰকাৰে ওয়াকফ আইন বাতিল নোহোৱা পৰ্যন্ত সকলো মুছলমানে প্ৰতিবাদ কৰি যাব হাত সাৱটি বহি নাথাকে কোনো মুছলমান রিজেক্ট ওয়াকফ বিল লিখিছে মুহূৰ্তত শাহিবুল হুসেইনে ওয়াকফ আইন আঁতৰাই দিয়ক বুলি লিখিছে সকলোৱে কৈছে ওয়াকফ আইনৰ জৰিয়তে আমাৰ অধিকাৰ খৰ্ব হৈছে আমি মানি নলওঁ গুড বুলি লিখিছে এই মুহূৰ্তত সৈফুল ইছলাম নামৰ দৰ্শকগৰাকীয়ে গুড বুলি লিখিছে নাছিৰুল ইছলাম নামৰ দৰ্শকগৰাকীয়ে গুড জব বুলি লিখিছে বাহাৰুদ্দিনে বিজেপি বেয়া কাম কৰিছে বুলি লিখিছে এগৰাকী দৰ্শকে আল্লাহু আকবৰ লিখিছে এগৰাকী দৰ্শকে রিজেক্ট ওয়াকফ বিল লিখিছে হাইদৰ আলী চৌধুৰী নামৰ দৰ্শকগৰাকীয়ে রিজেক্ট ওয়াকফ এক্ট লিখিছে এই মুহূৰ্তত মুজাহাৰুল ইছলাম নামৰ দৰ্শকগৰাকীয়ে রিজেক্ট ওয়াকফ লিখিছে উমৰ ফাৰুকে ওয়াকফ রিজেক্ট কৰক বাতিল কৰক লিখিছে মামুৰ আলীয়ে কোনোপধ্যে আমি ওয়াকফ মানি নলওঁ বুলি লিখিছে ইনশাআল্লাহ লিখিছে আতিকুৰ ৰহমানে ওয়াকফ আঁতৰাই দিয়ক লিখিছে এম ব্লগে জাসমত আলীয়ে লিখিছে ওয়াকফ বিল আঁতৰাই দিয়ক গুড বুলি লিখিছে সদ্দাম হুছেইনে ওয়াকফ আঁতৰাই দিয়ক সকলোৱে লিখি আছে বৰ্তমান ওয়াকফৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰি গৈছে ওয়াকফ আইন বাতিল নোহোৱা পৰ্যন্ত মুছলমানসকলে প্ৰতিবাদ কৰি যাব হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানৰ প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ দেশ আমাৰ অসমতো আমচুৱে আজি প্ৰতিবাদ কৰিছে মুছলমানসকলৰ প্ৰতিবাদ অব্যাহত আছে মুঠৰ ওপৰত কোনোপধ্যেই আমি ওয়াকফ মানি নলওঁ ওয়াকফ আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ কৰি যাম বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে প্ৰতিবাদ ক'ত হোৱা নাই বিহাৰত প্ৰতিবাদ হৈছে ঝাৰখণ্ডত প্ৰতিবাদ হৈছে উৰিষ্যাত প্ৰতিবাদ হৈছে ৰাজস্থানত প্ৰতিবাদ হৈছে পশ্চিমবংগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতিবাদৰ ফলত আমাৰ অসমতো প্ৰতিবাদ অব্যাহত আছে আজি বিহুৰ দিনটোতো প্ৰতিবাদ আৰম্ভ কৰিছে আমচুৱে কোনোপধ্যেই ওয়াকফ আইন মানি নলওঁ বুলি হুংকাৰ দিছে মুছলমানসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ওয়াকফৰ বিৰুদ্ধে